মোৰ নাম শ্ৰী অংশুমান নাথ। আৰোহণ শিশু মেলা সভাপতি পদ। আৰু কি ইয়াত চলিছে? মানে কিছুমান ল'ৰা ছোৱালী স্কুললৈ আহিব ভয় কৰে, সেই ভয়টো যাতে দূৰ হৈ যায় সেইবাবে এইখন মেলা পতা হৈছে। ইয়াত বিভিন্ন ধৰণৰ দোকান শাক পাচলি ফল মূল বিক্ৰী কৰাৰ কাৰণে এইখন মেলা পতা হৈছে। আজি আমাৰ শংকৰদেৱ শিশু নিকেতন উত্তৰ বৰপেটা ৰোডৰ উদ্যোগত আমি এটা আৰোহণ শিশু মেলা বুলি এটা কাৰ্যক্ৰম ৰাখিছোঁ। এই কাৰ্যক্ৰমটো বৰপেটা ৰোড চহৰৰ কাৰণে একেবাৰেই নতুন। ইয়াত সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইয়াত আপোনালোকে দেখিব বিভিন্ন ধৰণৰ বজাৰ দিছে। ইয়াতে পাচলিৰ দোকান দিছে, মিঠাইৰ দোকান দিছে, ফল মূলৰ দোকান দিছে, কিতাপৰ দোকান দিছে, কলম মণিহাৰী বস্তু এইবিলাকৰ দোকান দিছে। বিভিন্ন ধৰণৰ ব্যৱসায় চব সৰু সৰু ছাত্ৰ ছাত্ৰীবিলাকে এই ব্যৱসায় দিছে। আনফালে সেইফালে দেখিব সৰু সৰু ল'ৰা ছোৱালীবিলাকে নিজে হাতেৰে প্ৰস্তুত কৰা কিছুমান ছবি, হস্তকলা, মাটিৰ মূৰ্তি এইবিলাকৰ এটা প্ৰদৰ্শনী বনাইছে। আৰু আজি যি শিশু সভাখন যিখন হ'ব, এই শিশু মেলাৰ সভাপতিও আনকি ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ। তাৰ যি গোটেই বক্তব্য ৰাখিব, এইবিলাক চলাব গোটেই সভাখন, এই চব আমাৰ সৰু সৰু শিশুবিলাকে চলাইছে। এই উদ্দেশ্যটো আছে এনেকুৱা যে বহু ছাত্ৰ ছাত্ৰীয়ে স্কুললৈ আহিবলৈ ভয় কৰে। তেওঁলোকে স্কুল বুলি ক'লে ভাবে যে শিক্ষকৰ ৰঙা চকু, বেতৰ আঘাত আৰু পঢ়া শুনা কৰিব লাগিব, এনেকুৱা ভয় খায়। গতিকে এই ভয়টো আঁতৰোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যাতে জানিব পাৰে যে স্কুললৈ আহিলে নাচিব পাৰি, খেলিব পাৰি, গীত গাব পাৰি, বিভিন্ন ধৰণৰ ছবি অংকন কৰিব পাৰি, বিভিন্ন ধৰণৰ মাটিৰ মূৰ্তি সাজিব পাৰি, এই ধৰণৰ কথাবিলাক যাতে তেওঁলোকে অনুভৱ কৰে আৰু স্কুলৰ প্ৰতি যাতে আকৰ্ষিত হয়, সেইকাৰণে এই কাৰ্যক্ৰমটো ৰখা হৈছে।